নমস্কাৰ সকলোকে স্বাগতম জনাইছো ৰাজুল একাডেমীৰ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত এডিআৰই এক্সামৰ বাবে সহায় হ'ব পৰাকৈ কিছুমান কুৱেশ্যন আনসাৰ আলোচনা কৰিম সো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব Question number 1 Bangkok কোনখন দেশৰ ৰাজধানী চহৰ আৰু ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি থাইল্যান্ড 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি ৰাকেশ শৰ্মা পিছৰ প্ৰশ্নটো হৈছে গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোন হৈছিল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি বিষ্ণুৰাম মেধি 9 আগষ্ট 1950 চনত তেওঁ অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত স্থাপিত হৈছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি ডিব্ৰুগড় Question number 5 নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন ডি ভূটান Question number 6 নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন সি ভূপেন হাজৰিকা হেতু Question number 7 নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত উত্তৰ অপচন বি কুহিয়াৰা Question number 8 যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম কি উত্তৰ অপচন বি টুকলাই পিছৰ প্ৰশ্নটো হৈছে বায়ুমণ্ডলীয় চাপ জুখিবৰ বাবে কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয় উত্তৰ অপচন বি বেৰোমিটাৰ পিছৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনবিধ ভাৰতবৰ্ষৰ থলুৱা নহয় আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন এ চিম্পাঞ্জি পিছৰ প্ৰশ্নটো হৈছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কোনবিধ উত্তৰ অপচন বি বটগছ 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনত কনকলতা বৰুৱা শহীদ হৈছিল আৰু এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাৰত ত্যাগ আন্দোলন নেক্সট কোৱেশ্চনটো হ'ল কোনটো বৰ্ষত দূৰদৰ্শনে ভাৰতত ৰঙীন টেলিভিছনৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল উত্তৰ অপচন ডি 1982 চনত নেক্সট কোৱেশ্চনটো হ'ল অসমৰ কোনখন জিলাত অনুসূচিত জাতি আৰু জনজাতিৰ সংখ্যা সৰ্বাধিক উত্তৰ অপচন এ কাছাৰ নেক্সট কোৱেশ্চনটো হ'ল মৰাপাট খেতিৰ বাবে কেনেকুৱা ধৰণৰ জলবায়ুৰ প্ৰয়োজন আৰু এই অপচন কেইটাৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন এ গৰম আৰু হেমেকা নেক্সট কোৱেশ্চনটো হ'ল নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুংগত বাহ সাজে শুদ্ধ উত্তৰটো হ'ব অপচন এ ধনেশ নেক্সট কোৱেশ্চনটো হ'ল উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি উত্তৰ অপচন এ অৰুণাচল প্ৰদেশ নেক্সট কোৱেশ্চনটো হ'ল কোনখন ভাৰতীয় নদীক ৰংগা নদী বুলি কোৱা হয় উত্তৰ অপচন এ ব্ৰহ্মপুত্ৰ নেক্সট কোৱেশ্চনটো হ'ল অসমৰ সৰ্বাধিক জনসংখ্যাৰ জিলা কোনখন আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপচন বি নগাঁও আৰু আজিৰ লাষ্ট কোৱেশ্চনটো হ'ল চক্ৰশিলা অভয়াৰণ্য কোন জিলাত অৱস্থিত উত্তৰটো হ'ব অপচন সি কোকৰাঝাৰ